নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল। সুখৰ পৰিভাষা কি বাৰু? সুখ মানে কি? সুখৰ অৰ্থ কি? কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে? বহুতৰ মুখৰ পৰা শুনিবলৈ পাওঁ, সুখ মানে হৈছে সা সম্পত্তি, টকা পইচা, কেৰিয়াৰ, জব। যেনেকৈ আজিকালি গভৰ্ণমেণ্ট চাকৰি পিছে পিছে দৌৰে মানুহে। টকা পইচা, প্ৰেমিক প্ৰেমিকা, এইকেইটা বস্তু থাকিলেই জানো সুখ হয়? কেতিয়াবা চিন্তা কৰি চাইছেনে? কিমান সুখী তেওঁলোক, যোনে এই সা সম্পত্তি টকা পইচাৰে ভৰি আছে। তেওঁলোক সুখী জানো আচলতে হয়? নহয় কেতিয়াও। সুখ তেতিয়াহে আহিব যেতিয়া আপুনি মনেৰে সবল হ'ব আৰু আপোনাৰ স্বাস্থ্য সবল হ'ব। যেতিয়া আপুনি নিৰোগী হৈ থাকিব পাৰে, তেতিয়াহে আচল সুখটো দেখা যায়, আপোনাৰ আচল সুখটো ফুটি উঠে। আপোনাৰ বহুত অগাধ সম্পত্তি থাকিব পাৰে, আপোনাৰ বহুত টকা পইচা থাকিব পাৰে, আপুনি বহুত হাইফাই ডক্তৰ হ'ব পাৰে, বহুত ডাঙৰ আপুনি ইঞ্জিনিয়াৰ হ'ব পাৰে, বিজনেছমেন হ'ব পাৰে, বহুত মানে টকা পইচা থকা মানুহ হ'ব পাৰে। কিন্তু যদি আপোনাৰ মন সবল নহয় আৰু আপোনাৰ স্বাস্থ্য নাথাকে, তেতিয়াহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। টকা পইচা, ঘৰ দুৱাৰ, এইবোৰ চাকৰি, কেৰিয়াৰ, এইবোৰৰ প্ৰতি আপুনি হাবিয়াস কৰক, এইবোৰৰ কাৰণে আপুনি চিন্তা কৰক, আগবাঢ়ি যাবলৈ আপুনি চিন্তা কৰক। কিন্তু এইবোৰ আল্টিমেট সুখ নহয়। মানে এইবোৰ বস্তু আপোনাৰ প্লেজাৰহে, আনন্দ। এইবোৰ সুখ বুলি নকয়, বুজিছে? সুখ থাকে, প্ৰেমিক প্ৰেমিকাত সুখ নাথাকে। প্ৰেমিক প্ৰেমিকাৰ মাজৰ যিটো আণ্ডাৰষ্টেণ্ডিং, সেইটোতহে সুখ থাকে। প্ৰেমিক এজনে প্ৰেমিকা এগৰাকীক পালে, প্ৰেমিকাই প্ৰেমিকক পালে, সেইটো হৈছে এটা আনন্দৰ অনুভূতি, যিটো আমি ইংৰাজীত কি বুলি কওঁ? ইংৰাজীত আমি এইটোক কওঁ প্লেজাৰ বুলি। সেইটো এটা প্লেজাৰ। তেনেকৈ কেৰিয়াৰ, টকা পইচা, চাকৰি, এইবোৰ হৈছে একোটা একোটা প্লেজাৰ, আনন্দ, কিন্তু সুখ নহয়। সুখী হ'বলৈ হ'লে আপুনি আপোনাৰ মনটো সবল কৰিব লাগিব। বহুত দুখীয়া মানুহো বহুত সুখী, দুসাঁজ খাই থকা, কোনোমতে খাই থকা মানুহো বহুত সুখী আছে, মই দেখিছোঁ। কিন্তু বহুত হাই ফাণ্ডা মানুহকো মই দেখিছোঁ, যিবোৰ অসুখী ভিতৰে। বাহিৰত পাহাৰটো বহুত শুৱনি, কিন্তু ভিতৰে পাহাৰটোত বহুত গাঁত আছে, বহুত অন্ধকাৰ পাহাৰটো, খলা বমা। তেনেকুৱা মানুহো মই দেখিছোঁ পাহাৰটোৰ দৰে, যিটোৰ বাহিৰ ফালে মসৃণ, দূৰৰ পৰা মসৃণ, কিন্তু ওচৰলৈ গ'লেহে আপুনি গম পায় আচল গভীৰতাটো। তেনেকৈ কিছুমান মানুহে কিবা প্ৰেমিকে ঠগি থৈ এৰি থৈ গুচি গ'ল, প্ৰেমিকাই এৰি থৈ গুচি গ'ল বুলি কৈ আত্মহত্যা, ছুইচাইডৰ পথ বিচাৰি লয়। সেইবোৰ হৈছে মূৰ্খামিৰ চিন। চাকৰি এটা নাপালে, পৰীক্ষা বেয়া হ'ল, ছুইচাইড কৰিলে। কিয় ছুইচাইড কৰিলে? পৰীক্ষাটোতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু আছে জীৱনত, নহয় জানো? আকৌ পৰীক্ষা দিয়ক, আপোনালোকে আকৌ পৰীক্ষা দিব পাৰিব, আকৌ চেষ্টা কৰিব পাৰিব। ভগৱানে দুখন হাত দিছে, এটা মগজ দিছে, চেষ্টা কৰি যাওক। কিন্তু ছুইচাইড কৰিবলগীয়া কি কথা হ'ল? সমাজৰ কথা ভাবি সমাজে হাঁহিব, নহয় জানো? সেইটো হৈছে আমি যিটো ইংৰাজীত কওঁ কাৱাৰ্ড বুলি।
কাৱাৰ্ডলি এক্ট, মূৰ্খামিৰ চিন, ছুইচাইড কৰাটো, গম পাইছে? সেইকাৰণে কেৰিয়াৰ, টকা পইচা, সম্পত্তি এইবোৰ লৈ পেলাই গৰ্ব কৰিবও নালাগে আৰু এইবোৰৰ পৰা সুখো নাহে কেতিয়াও। আপোনাৰ আচল সুখ আহিব আপোনাৰ স্বাস্থ্যৰ পৰা। যিমানেই টকা পইচা থাকক, যদি স্বাস্থ্য বেয়া হয় কিবা হ'বনে? লাভ নাই। যিমানেই আপুনি টকা পইচা অৰ্জন কৰে পঢ়া শুনা কৰি, স্বাস্থ্য যদি বেয়া হয় কিবা হ'বনে? একো লাভ নাই। যিমানেই টকা পইচা থাকক লাগিলে, যিমানেই কেৰিয়াৰ আপুনি গঢ়িছে, এটা পৰীক্ষাৰ কাৰণে আপুনি ছুইচাইড কৰিলে, আপোনাৰ মনটো হৈছে দুৰ্বল, কিবা লাভ হ'বনে? কেতিয়াও নহয়। সেইকাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে সদায় সুখী হৈ থাকিবৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হৈছে আপোনাৰ মনটো সবল কৰক আৰু আপোনাৰ দেহটো সবল কৰক। টকা পইচা এইবোৰ আহি থাকিব, আপুনি কৰি যাওক কষ্ট। চব মানুহেই চিন্তা কৰে নিজৰ কেনেকৈ নিজে উদ্গতি কৰে, কেনেকৈ আগুৱাই যাব পাৰে, কেনেকৈ দুই ভৰিত থাকিব পাৰে, নহয় জানো? দুই ভৰিত কেনেকৈ থিয় হ'ব পাৰে, কেনেকৈ ভালকৈ এটা বিজনেছ চলাব পাৰে, কেনেকৈ টকা পইচা হাতলৈ আহি কেনেকৈ কমফৰ্টেবল লাইফ এটা জীব পাৰে। সেইবোৰ হৈছে কমফৰ্ট। আপোনাৰ টকা পইচা, ঘৰ দুৱাৰ এইবোৰ হৈছে কমফৰ্ট, কিন্তু সেইবোৰে আপোনাক কেতিয়াও সুখ দিব নোৱাৰে। আচল সুখ দিব পাৰে আপোনাৰ দেহে আৰু মনে। আৰু মনটো এটা কথা মনত ৰাখিব, মনটো খুব উৰণীয়া। মনটোক যদি আপুনি কণ্ট্ৰলত নাৰাখে তেতিয়াহ'লে সি আপোনাক ঠগিব পাৰে। সেইকাৰণে মনটো কণ্ট্ৰলত ৰাখি পেলাই আগবাঢ়ি যাওক, বুজিছে? কাৰণ সন্মানটোও বহুত দৰকাৰী সুখী হ'বলৈ হ'লে। টকা পইচাটো যেনে তেনে অৰ্জন কৰিব পাৰে। টকা পইচাটো মানুহ কাটি মাৰি হ'লেও অৰ্জন কৰিব পাৰে। টকা পইচা ডকাইত চুৰি কৰিও অৰ্জন কৰিব পাৰে, নহয় জানো? ডকাইতি কৰি হ'লেও। কিন্তু আপোনাৰ আচলটো হৈছে আপোনাৰ মনটো যদি আপুনি এইটো বান্ধি ৰাখে, ভাল চিন্তাত লগায়, তেতিয়া আপুনি সুখী হ'ব পাৰিব। সেইকাৰণে আগতে নিজৰ মনটোক কণ্ট্ৰল কৰক, নিজৰ সন্মানৰ কথা চিন্তা কৰক, চেষ্টা কৰি যাওক আপুনি ওপৰলৈ উঠিব। সেইবোৰ হৈছে আপোনাৰ যিটো কমফৰ্টেবল লাইফ আপুনি অৰ্জন কৰিবৰ কাৰণে আপুনি চেষ্টা কৰি যাওক, কিন্তু সেইবোৰ সুখলৈ ৰূপান্তৰিত নকৰিব। কমফৰ্ট, প্লেজাৰ, আনন্দ যিটোক আমি কওঁ, আৰু সুখ, এইকেইটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। সেইকাৰণে আপুনি যদি সুখত থাকিবলৈ বিচাৰে তেতিয়াহ'লে আগতে আপোনাৰ মনটো সবল কৰক। নিজকে এবাৰ স্পৰ্শ কৰি চাওক, আপোনাৰ দুখন হাত আছে ভগৱানে দিছে, সেইকেইখনৰ কথা চিন্তা কৰক। আপোনাৰ চকু মুদি পেলাই আপুনি নিজৰ কথা ভাবক যে আপুনি জীয়াই আছে এই পৃথিৱীত, কিবা এটা কৰিবৰ কাৰণে জীয়াই আছে, সুখ আনন্দ দিবলৈ জীয়াই আছে, আপোনাৰ নিজৰ মানুহক আপোনাৰ বন্ধুক আনন্দ দিবলৈ জীয়াই আছে। টকা পইচা সম্পত্তি এইবোৰলৈ লোভ মোহ এইবোৰ এৰক, আনন্দত থাকক, নিজে মনটো সবল কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। আৰু এটা কথা মনত ৰাখিব, কেতিয়াও হাবাথুৰি নাখাব কেৰিয়াৰ চাকৰি লৈ পেলাই। ভগৱানে আপোনাক যেনেকৈ দিছে চেষ্টা কৰি যাওক, কিন্তু হাবাথুৰি নাখাব। কষ্ট কৰক, কিন্তু হাবাথুৰি নাখাব। পালে, নাপালে ছুইচাইড কৰা, আত্মহত্যা কৰা, এইবোৰ চিন্তা মনলৈ নানিব। আগবাঢ়ি যাওক হাঁহি মুখে, আৰু আপোনাৰ হাঁহিৰে যেন বেলেগৰ মুখতো হাঁহি আনে। আপোনাৰ মা দেউতাৰ কথা চিন্তা কৰক, আপোনাৰ ঘনিষ্ঠ বন্ধুৰ কথা চিন্তা কৰক, আপোনাৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰক। ভগৱানে যে দিছে তেওঁলোকক, কিছুমান মানুহৰ যে সেয়াও নাই, নহয় জানো? সেইকাৰণে যেনেকৈ ভগৱানে দিছে তেনেকৈ আপুনি আশীৰ্বাদ লৈ আগবাঢ়ি যাওক। টকা পইচা ধন সম্পত্তি সেইবোৰ হৈছে ছেকেণ্ডেৰী বস্তু।
দুদিনীয়া বস্তু, আজি আছে কাইলৈ নাই, কিন্তু আপুনি নিজৰ কাৰণে সদায় আছে, নিজৰ মনটো আপোনাৰ সদায় আপোনাৰ লগত আছে, নিজৰ দেহাটো আপুনি ভালকৈ ৰাখক, সেয়াই চিন্তা কৰি আগবাঢ়ি যাওক, তেতিয়াই আপুনি সুখী হ'ব পাৰিব। ঠিক আছে, আজিৰ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এনেকৈ আৰু এটা ভিডিঅ' লৈ। নমস্কাৰ।